নমস্কাৰ গুগল স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। দৰ্শকসকলে গম পাইছে ইতিমধ্যে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন সম্পন্ন হৈছে আৰু সভাপতি পদত নিৰ্বাচিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা পূৰ্বৰ অসম অলিম্পিক সন্থাৰ সভাপতি তেখেত হ'ল সৰ্বানন্দ সোণোৱাল আৰু লগতে সম্পাদক পদত অধিষ্ঠিত হৈছে পূৰ্বৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া আৰু উপসভাপতি পদত 10 গৰাকীকৈ প্ৰতিনিধি নিৰ্বাচিত হৈছে আৰু ইয়াৰ ভিতৰত অন্যতম হ'ল অসম জুডো সন্থাৰ সন্মানীয় সভাপতি তেখেত হ'ল প্ৰাণীব্ৰত দাস। আজি মোৰ লগত উপস্থিত আছে সেইগৰাকী ক্ৰীড়া সংগঠক। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ, যিহেতু আপুনি উপসভাপতি পদত আপুনি অধিষ্ঠিত হ'বলৈ গৈ আছে। দায়িত্বভাৰ যদিও আনুষ্ঠানিকভাৱে লোৱা নাই, তথাপিতো আপুনি ইতিমধ্যে নিৰ্বাচিত হৈছে অসম অলিম্পিক সন্থাৰ যিটো নিৰ্বাচন হৈ গ'ল, গতিকে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব, কেনেকুৱা অনুভৱ হৈছে, কি ক'ব? পোনপ্ৰথমে মই গুগল স্পৰ্টছ আৰু অসমৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন জিলা ক্ৰীড়া সন্থা প্লাছ যিবোৰ ষ্টেট এছ'চিয়েশ্যন আছে, প্লাছ পাৰ্টিকুলাৰলি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু ৰাজীৱ শৰ্মাৰ নাম নলৈ নোৱাৰিম। মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন নকৰাকৈ মই থাকিব নোৱাৰোঁ তেখেতসকলক। গতিকে আপোনাৰ ওপৰত গুৰু দায়িত্ব আছে, যিহেতু উপসভাপতি পদত আপুনি অধিষ্ঠিত হ'বলৈ গৈ আছে বা আনুষ্ঠানিকভাৱে আপুনি কাৰ্যভাৰ গ্ৰহণ কৰিব আৰু কিছুদিনৰ পাছতে। গতিকে কি ক'ব এই মুহূৰ্তত, কেনেকুৱা ধৰণৰ আপোনাৰ পদক্ষেপ থাকিব বা জুডোটো আপুনি উত্থানৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপুনি পদক্ষেপ গ্ৰহণ কৰিব? অসম অলিম্পিক সন্থাৰ ছাতিতলত যিহেতু আপুনি আহিছে, আগতেও আছিলে কেইবাটাও কাৰ্যকাল। মোৰ মেইন গেম যিহেতু জুডো, মই জুডোটোতো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম। আৰু ছেকেণ্ড হৈছে যে অলিম্পিক স্পৰ্টছত মোক কিটো দায়িত্ব দিয়ে, কিটো চাব দিয়ে। যদি মোক কোচিঙৰ লাইনত চাব দিয়ে বা ল'ৰা ছোৱালী কেনেকৈ ডেভেলপ কৰিব পাৰি সেইটো লাইনত চাব দিলে মই অতিশয় ভাল পাম, কাৰণ মই সেইটো লাইনতে ইমান বছৰ কাম কৰি আহিছোঁ। সেইটোৱেই কথা। আৰু আপুনি জুডোৰ বাহিৰে আৰু কি দিশবোৰ আপুনি চাবলৈ চেষ্টা কৰিব? জুডোৰ বাহিৰে মই কোচিং, যেনেকৈ প্ৰিলিমিনাৰী ষ্টেজটো বাডিং যিখিনি প্লেয়াৰ আছে, সেই প্লেয়াৰখিনিৰ ওপৰত আমি ষ্ট্ৰেছ দিব লাগিব। যদি আমি সেইখিনিক ষ্ট্ৰেছ নিদিওঁ, তেতিয়াহ'লে আমি ভৱিষ্যতলৈকে আমি কোনো ৰিজাল্ট দিব নোৱাৰিম। আজি যেনেকৈ হৈ আছে অসমত, ইমান জনতাৰ মাজৰ পৰা মাত্ৰ এজন অলিম্পিয়ান ওলাইছে বা দুজন অলিম্পিয়ান ওলাব বা 4জন ওলাব, তাতকৈ বেছি ওলাব নোৱাৰে। যদি আমি একদম বাডিং যিটো কোমলীয়া ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনি যদি ওলাই আনিব পাৰোঁ ভিতৰৰ পৰা, তেতিয়াহ'লে আমি ভাবোঁ যে বহুত ইম্প্ৰুভ হ'ব। অসমৰ মণিপুৰৰ নিচিনা হৈ যাব এখন। জুডোৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, যিটো আপুনি আগতেও উল্লেখ কৰিছে যে জুডোত কিছুমান অসুবিধা আছে আপোনালোকৰ সন্থাৰ তৰফৰ পৰা বা খেলুৱৈসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত। গতিকে আপুনি যিহেতু অসম অলিম্পিক সন্থাৰ এগৰাকী উপসভাপতি পদলৈ আহিলে, গতিকে আপুনি খোলাখুলিকৈ কথাখিনি মঞ্চত ক'ব পাৰিব অসম অলিম্পিক সন্থাৰ মঞ্চত? নিশ্চয়। জুডোৰ মেইন প্ৰব্লেম হৈ গ'ল জুডোৰ মেটটো ভীষণ দামী। প্ৰায় 10 লাখৰ ওপৰত আমাৰ খৰচ পৰে এক ছেট মেটৰ দাম। এনেকুৱা মেট আমাৰ 96তে যেতিয়া নেশ্যনেল গেমছ হৈছিলে তেতিয়াই কিনা, তাৰপিছত আজিলৈকে চৰকাৰে কিনা নাই বা ডাইৰেক্টৰ স্পৰ্টছে কোনো ডিমাণ্ড দিয়া নাই। গতিকে মই ভাবোঁ এইবাৰ মই কমচে কম ক'ব পাৰিম যে আপোনালোকে মেট পাৰ্চেছ কৰক। মেট অলৰেডি মই ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ, ডাইৰেক্টৰক কৈছোঁৱেই যে মেটখিনিৰ ব্যৱস্থা কৰি দিয়ক, যাতে ডিষ্ট্ৰিক্ট লেভেলত মেটখিনি গৈ পায় আৰু তাতে ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰিব পাৰে আৰু নতুন প্লেয়াৰ ওলাই আহিব পাৰে। যিহেতু সভাপতি পদত সৰ্বানন্দ সোণোৱাল নিৰ্বাচিত হৈছে, লগতে লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে, গতিকে তেখেতৰ নেতৃত্বত কেনেকুৱা ধৰণে আগবাঢ়িব, কেনেকুৱা ধৰণৰ নতুনত্ব আহিব পাৰে, কেনেকুৱা ধৰণৰ আপোনাৰ আশা আছে এই কমিটিখনক লৈ পেলাই? একদম সুন্দৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে নিজে কৈছে স্পৰ্টছৰ প্ৰতি ভেৰি মাছ ইণ্টাৰেষ্টেড। আৰু লক্ষ্য আছে, লক্ষ্যই এইটো গোটেইখিনি স্পৰ্টছৰ ওপৰতে কাম কৰি আছে। গতিকে ডেফিনেটলি চবেই যেতিয়া মিলি এটা টিম হৈ কাম কৰিব। আগতে যি আছিলে 22 তাৰিখৰ আগত যি আছিলে সেয়া শেষ। এতিয়া 22 তাৰিখৰ পিছত যিখিনি মানুহ আহিলে, যিখিনিয়ে দায়িত্বভাৰ ল'ব বা পাইছে, সেইখিনি মানুহ যদি মিলি ভালকৈ কাম কৰে, নিশ্চয় সুন্দৰভাৱে কাম হ'ব। আৰু নতুন কমিটিত প্ৰাক্তন খেলুৱৈ আছেনে নাই আপোনাৰ দৃষ্টিৰে? আপুনিও বাৰু প্ৰাক্তন খেলুৱৈ আছে, লগতে NIS কোচো হয়, গতিকে আপোনাৰ বাহিৰেও নিশ্চয়কৈ প্ৰাক্তন খেলুৱৈ আছে নতুন কমিটিত? নতুন কমিটিত আছে, যেনেকৈ মুৰলী চৌধুৰী আছে। মুৰলী চৌধুৰী এজন এক্সপিৰিয়েঞ্চ অৰ্গেনাইজাৰ হয়। তাৰপাছত উজ্জ্বল বৰুৱা আছে, জিমনাষ্টিক চলাই আছে। আৰু ৰঞ্জিত বড়ো আছে উচুৰ। সুশান্ত বিশ্ব শৰ্মা আছে, তেখেতে পুলিচত আছে, তেখেতে ইমান টাইম নাপাব আহিবৰ কাৰণে বা এয়া দিবৰ কাৰণে, কিন্তু তেখেতে যেতিয়া এডভাইচ খোজা হ'ব তেখেতেও এডভাইচ দিব আমাক। তেখেতে ইন এবচেঞ্চ অফ হিম আমি কাম কৰিব পাৰিম বুলি মই আশা ৰাখোঁ। যিহেতু আপোনালোক অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা বা ৰাজ্যিক সমিতি বা ক্ৰীড়া সন্থাসমূহ গুৱাহাটীৰ পৰা একাংশ ক্ৰীড়া সংগঠক ডিব্ৰুগড়লৈ গৈছিলে, গোটেই জাৰ্ণিৰ বিষয়ে কি ক'ব? কেনেকুৱা লাগিলে, গোটেই ডিব্ৰুগড়ৰ পৰিৱেশটো বা যোৱাৰ অহাৰ কেনেকুৱা ধৰণৰ আপুনি এক্সপিৰিয়েঞ্চ গোটালে, কি ক'ব?
আমাক ইয়াৰ পৰা ৰাজধানীত লৈ গৈছে, ৰাজধানীত গৈছোঁ আমি। ৰাজধানীত গৈ তাতে পাইছোঁ, তাতে যোৰহাট এই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই আমাৰ থকা মেলা গোটেইখিনি ব্যৱস্থা কৰিছে, খোৱা বোৱা গোটেইখিনি ব্যৱস্থা সুন্দৰ ব্যৱস্থা কৰিছে। তাৰপিছত আকৌ আমি তাৰ পৰা আহিছোঁ, গাড়ী লৈ আমাক ষ্টেচনত ড্ৰপ কৰিছে, আমি তাৰ পৰা গুৱাহাটী আহি পাইছোঁ। সুন্দৰ পদক্ষেপ, মাত্ৰ কেইজনমান 6-7জন ল'ৰাই এই কামটো গোটেইখিনি কৰিছে, চোৱা চিতা কৰিছে, গতিকে ধুনীয়া কাম কৰিছে তেখেতসকলে। আপুনি কেতিয়া আহি পালে? মই 23 তাৰিখে ৰাতিপুৱা 6:30 বজাত গুৱাহাটী আহি পাইছোঁ। যিহেতু আপুনি আগতো আপুনি কেইবাটাও কাৰ্যকাল আছিলে অসম অলিম্পিকৰ, কি পদত আপুনি আগতে পূৰ্বতে অধিষ্ঠিত হৈ আছিলে? ইয়াৰ আগতে মই এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ আৰু জইণ্ট ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত এই মাজৰ 4.5 বছৰ যিটো হ'ল, সেই বছৰটো মই নাছিলোঁ, ক'তো ইনভলভ নাছিলোঁ। এতিয়া আকৌ নতুনকৈ দায়িত্বভাৰ লৈ চাওঁ কি কৰে, কি কাম দিয়ে, কি ৰেছপনচিবিলিটি দিয়ে, সেইটো। যিহেতু অসমত অনুষ্ঠিত হ'বলৈ গৈ আছে নেশ্যনেল গেমছৰ দৰে এটা বৃহৎ ক্ৰীড়া অনুষ্ঠিত হ'বলৈ গৈ আছে, গতিকে 2027 চনমানত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে উল্লেখ কৰিছে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, আমি যিহেতু কথা পাতিছোঁ তেখেতৰ লগত। গতিকে আপোনালোকৰ কমিটিখনৰ থকা কালচোৱাতেই নেশ্যনেল গেমছ অসমত হ'বলৈ গৈ আছে। প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছিলে 2007 চনত, তাৰ পাছৰ পৰ্যায়ত 2027 চনত অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে আপোনালোকৰ নিশ্চয় বহুখিনি দায়িত্ব থাকিব আৰু যদিও আপোনালোকে সেই সময়লৈকে উত্থানৰ ক্ষেত্ৰত বহুখিনি আপোনালোকৰ কাম থাকিব, কৰণীয় থাকিব। হয়, ইমিডিয়েটলি আমি জুডোৰ মেটৰ কাৰণে ৰিকুৱাৰমেণ্ট দিছোঁ। মেটখিনি আহি গ'লে আমাৰ ল'ৰা ছোৱালীখিনি কেম্প পাতিব লাগিব, মানে প্ৰপাৰ কেম্প হ'ব লাগিব। যোৱাবাৰ যেনেকৈ আমাৰ খেলো ইণ্ডিয়া কেম্প হৈছিলে, খেলো ইণ্ডিয়া ইউথ গেমছ হৈছিলে, তেতিয়া আমাৰ কি কৰিছিলে, 15 দিনৰ এটা কেম্প দিছিলে। 15 দিনৰ কেম্প দি আকৌ এসপ্তাহ ৰেষ্ট দিছিলে। এসপ্তাহ ৰেষ্ট দিয়াৰ পিছত আকৌ 10 দিনৰ কেম্প দিছিলে। এতিয়া 15 দিনৰ কেম্প দি 7 দিন ৰেষ্ট দিয়াৰ পিছত ল'ৰা ছোৱালীখিনি পাৰফৰ্মেঞ্চ যেনেকৈ আপ হৈ যায়, আকৌ তেনেকৈ ডাউন হৈ যায়, ইমিডিয়েটলি একদম ষ্ট্ৰেইট নামি যায়, ৰিকভাৰী পিৰিয়ডটো বেছি হৈ যায়। তাৰপিছতে লাহে লাহে আকৌ কৰা যায়। কিন্তু সেই কৰাৰ মাজতে আমাক ইনষ্ট্ৰাকশ্যন দিলে যে তোমালোকে মেইন টিমটো চিলেক্ট কৰি দিব লাগিব, মানে 10 দিনৰ আগতেই মেইন টিমটো চিলেক্ট। মই তেতিয়া অবজেকশ্যন দিছিলোঁ যে আমি মেইন টিমটো কেনেকৈ চিলেক্ট কৰিম, যদি আমি 1 নম্বৰ টিমটো, যিটো 1 নম্বৰ ল'ৰা, তাক যদি চিলেক্ট কৰোঁ, যিটো প্লেয়াৰ ওলাব, 2 নম্বৰটোতো ৰেডি আছে, 1-2 টক্কৰ মাৰি থাকে, 3 নম্বৰটো এনি টাইম মাৰি থাকে, ভাবি থাকে আমি কেনেকৈ 2 নম্বৰ আৰু 1 নম্বৰক মাৰি মই আগত যাম। যদি 1 নম্বৰটো আমি চিলেক্ট কৰিব পাৰোঁ, 2 আৰু 3 নম্বৰে কিয় মাৰ খাবৰ কাৰণে প্ৰেক্টিচ কৰিব, সিহঁতে কেতিয়াও নকৰে। এই তেনেকুৱা ধৰণৰ কিছুমান ভুল ডিচিশ্যন দিছিলে মানে ইয়াৰ পৰা আমাৰ স্পৰ্টছৰ যিজন এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে, তেখেতসকলে, কাৰণ তেখেতসকলে কোৱালিফাইড নহয়, কোচিং তেখেতৰ আইডিয়া নাই। তেখেতসকলে ফিজিকেল ইনষ্ট্ৰাক্টৰ আছিলে, তাৰ পৰা ডেপুটি ডাইৰেক্টৰ হৈছে, এছিষ্টেণ্ট ডাইৰেক্টৰ হৈছে, উইদাউট নলেজ তেওঁলোকে এইচব চলাব যায় বা কাকো নুসুধেও। আমাৰ লগতো আগতে যদি ডিছকাছ কৰি পেলাই এইটো কাম কৰিলে হয়, অতি সুন্দৰ আৰু বেছি ভাল ৰিজাল্ট দিব পাৰিলোঁ হয় আমি। আৰু যদি তেনেকৈ চলে প্ৰপাৰ চেনেলত, কেনেকৈ কোনটো কি কাম হ'ব, লং টাৰ্ম প্লেন, শ্বৰ্ট টাৰ্ম প্লেন, আমি যদি এইচব আগতে ঠিক কৰি লওঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমি ভাল ফল দিব পাৰিম। যিহেতু অসম অলিম্পিক সন্থাৰ নিৰ্বাচন হৈ গ'ল আৰু লগতে আপুনি উপসভাপতি পদত নিৰ্বাচিত হ'ল, লগতে আপোনাৰ লগত আৰু 9 গৰাকীকৈ উপসভাপতি আছে, গতিকে শেষত আপুনি অসমবাসীক উদ্দেশ্যি কি ক'ব বিচাৰিব, কিবা আহ্বান জনাব বিচাৰিব নেকি? আপুনি যিহেতু পদত অধিষ্ঠিত হ'বলৈ গৈ আছে বা অধিষ্ঠিত হৈছে অলৰেডি। মই বিশেষকৈ যিহেতু মাৰ্চেল আৰ্টছৰ ল'ৰা, মই যিখিনি পেৰেণ্টছ আছে, যিখিনি পেৰেণ্টছে এতিয়াও চুজ কৰিব পৰা নাই যে কিহত দিম, কোনটো, মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী য'তেই নিদিয়ক, যিটো অলিম্পিক গেম আছে তাত দিয়ক। আপোনালোকে নেটত চাৰ্চ কৰক অলিম্পিক গেম কোনটো, তেনেকুৱা ধৰণৰ কৰি অলিম্পিক গেম এটা খেলাওক। তেতিয়াহ'লে ল'ৰা ছোৱালী আপোনালোকে এনেই যে গেমত যিটো কষ্ট কৰিব, যদি অলিম্পিক গেম এটাত যদি একেই কষ্ট কৰে, আপোনালোকে আৰু ভাল ৰিজাল্ট পাবলৈ, আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট পাব, খেলি ছেটিছফেকশ্যন পাব, স্কলাৰশ্বিপ পাব গভৰ্ণমেণ্টৰ পৰা, বহুত কিবা কিবি সুবিধা পাব। নিশ্চয়কৈ আপুনি সুন্দৰ কথা কৈছে। আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, থেংক ইউ। নিশ্চয়কৈ এয়া আছিল অসম জুডো সন্থাৰ সন্মানীয় সভাপতি, লগতে অসম অলিম্পিক সন্থাৰ নৱনিৰ্বাচিত উপসভাপতি বাণীপত্ৰ দাস ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ মনৰ ভাৱ। আমি আশা কৰিম অসম অলিম্পিক সন্থাৰ নতুন কমিটিৰ নেতৃত্বত অসমৰ ক্ৰীড়া ক্ষেত্ৰ দুপদুপে আগবাঢ়ি যাওক, লগতে এগৰাকী ক্ৰীড়া সংগঠকেও এই যাত্ৰাৰ এগৰাকী সহযাত্ৰী হওক। এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ চেনেল। ধন্যবাদ।